আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে কৰিমগঞ্জৰ নামটো কি কাৰণে শ্ৰীভূমি ৰাখা হ'ল। শ্ৰীভূমি নামটো কি কাৰণে ৰাখা হ'ল, কৰিমগঞ্জ নামটো চেঞ্জ কৰি আকৌ শ্ৰীভূমি কি কাৰণে নামটো ৰাখা হ'ল। তো মই এইটো ভাবিছো ভালকে ভাবি চাওক, কৰিমগঞ্জৰ নামটো কি কাৰণে আকৌ শ্ৰীভূমিটো আহিছে। হিমন্ত বিশ্ব শৰ্মা মোক চবকে কৈছে এনেকা কৈছে যে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যোনটো নাম আছে কৰিমগঞ্জ, সেইটো নামটো কোনোবা মিনিং নাই। বঙালীতে বি নাই, এইটো আছামিজ পৰা বি কোনোবা মিনিং নাই, একো মিনিং নোলায়। তো মই কৰিমগঞ্জৰ মানুহ, গোটা ডিষ্ট্ৰিক্টৰ মানুহখনত মই কৈছো আপোনাবিলাক ভাবি চাওক, নামটো চেঞ্জ কৰি আকৌ আমিবিলাকৰ ফায়দাটো কি হ'ব। আমিবিলাকৰ একো ফায়দা নাই। চেঞ্জ কৰিলে আকৌ আমিবিলাকৰ যিমান ডাটাটো আছে পুৰা ডাটা চেঞ্জ কৰিব লাগে। যিমান ডকুমেন্ট আছে আমাক হোক বা আপোনাৰ হোক, কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মানুহখনত মই কৈছো পুৰা ডাটাটো চেঞ্জ কৰিব লাগিব। এতিয়া আপুনি আপোনাৰ আধাৰ কাৰ্ডটো ওলাই চাওক, আধাৰ কাৰ্ডত আপোনাৰ এড্ৰেছটো কি লিখা আছে, এড্ৰেছটো লিখা কি আছে। আৰু এতিয়া কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নামখন চেঞ্জ হৈ কিনে শ্ৰীভূমিটো ৰাখিলে আকৌ আমিবিলাকৰ পুৰা ডাটাটো বি চেঞ্জ কৰিব লাগিব। তো আমিবিলাক চবকেইটা মানুহ, কৰিমগঞ্জ ডিষ্ট্ৰিক্ট বা অসমৰ মানুহ যিমান কেইটা আছে চব সাপোৰ্ট কৰি কিনে একজন মানুহ বনাইছো, ডাঙৰ বনাইছো, তেতিয়াহ'লে সি আমাক সেৱা কৰিব লাগে। সি আকৌ উল্টা আমাক কেনেকা লুটি খাব দান্দাটো বিচাৰি আছে। আজিকালি ভাবি কিনে চাই লওক, আজিকালি ভালকে আপোনাবিলাক ভাবি কিনে চাই লওক যে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নামখন শ্ৰীভূমিটো ৰাখিলে কি হ'ব কি, আৰু ফায়দাটো কি। আমিবিলাকৰ একো ফায়দা নাই, আৰু উল্টা লছ। আমিবিলাকৰ লুটি খাব বিচাৰি আছে হিমন্ত বিশ্ব শৰ্মা। আমিবিলাকৰ যে হিমন্ত বিশ্ব শৰ্মা আছে, সি আমাক লুটি খাব বিচাৰি আছে। আপুনিবিলাকতো ভালকে ভাবি চাওক, এতিয়ালৈকে ঘৰত শুই আছে থাকিলে উঠি যাওক, ভালকে ওলাই যাওক ঘৰৰ পৰা। আপুনিবিলাক ভাবি কিনে সিদ্ধান্তটো নিব লাগে। নহলে আজি চাওক, আপোনাৰ পুৰা ডাটাটো চেঞ্জ কৰিব লাগে। যিমান এড্ৰেছটো ডকুমেন্টটো আছে আপোনাবিলাকৰ ডকুমেন্টটো পুৰা চেঞ্জ কৰিব লাগে। নহলে আজি চাওক, কৰিমগঞ্জ ডিষ্ট্ৰিক্টখনৰ নামটো শ্ৰীভূমি ওলাইছে, ৰাখিব সি ভাবি আছে, ৰাখিবৰ কাৰণে ডিছকাছিং চলি আছে। শ্ৰীভূমি নামটো ৰাখিলে কি হ'ব, আমিবিলাকৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মানুহখনত মই কৈ আছো, ভাবি চাওক। আপুনিবিলাকো মই হোক, কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মানুহখন কিমান আছে, তাক আকৌ ডাটাটো পুৰা চেঞ্জ কৰিব লাগিব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, কিমান ডকুমেন্টছ আছে সবকেইটা চেঞ্জ কৰিব লাগিব। নকৰিলেতো নহ'ব। এতিয়াতো আমাৰ কেনেকা আছে, আসাম কৰিমগঞ্জ ডকুমেন্টছ আধাৰ কাৰ্ডত লিখা আছে, আকৌ এতিয়া লিখিব লাগিব, এইটো আপডেট কৰিব লাগিব, আকৌ টকা লাগিব। আকৌ টকাটো বাদ দিয়ক, টকাটো একো নহয়, আপুনিবিলাকৰ যে অহা যোৱা টাইমটো লাগিব। আজি ক'ত যাব লাগিব, আজি সিটো লাগিব, আৰু ডেৰেজ কৰক, আৰু কিবা কিবি ওলাই আছে। হেমন্ত বিশ্ব শৰ্মা এনেকা আমাৰবিলাকৰ ভাবি আছে, আপুনিবিলাক একো নকৰক। মোৰ কথাটো ভালকে বুজি পাওক, আৰু ভিডিঅ'টো স্কিপ নকৰিব, ভালকে ভিডিঅ'টো চাই লওক। যে ডিষ্ট্ৰিক্টৰ নামটো চেঞ্জ কৰি আছে শ্ৰীভূমি নামটো কি কাৰণে ৰাখি আছে। কৰিমগঞ্জ নামটো মিনিংটো নাই, ইটো নাই, সিটো নাই, ইটো কাৰণে শ্ৰীভূমি নামটো ৰাখিব। শ্ৰীভূমি নামটো ৰাখিলে কি হ'ব, আমিবিলাকৰ ফায়দাটো কি, মিনিংটো চাই কিনে লাভ নাই। আমিবিলাকৰ কিমান টকা আছে, কোনোবা টকা আছে, কোনোবা টকা নাই। টকাটো আকৌ আজি কাম কৰিলে গধূলি খাব লাগে, এনেকা মানুহবিলাক কিমান মানুহ আছে অসমত। কৰিমগঞ্জ ডিষ্ট্ৰিক্টখনত কিমান মানুহখন আছে, সেইবিলাক আজি কামটো এৰি কিনে আকৌ আধাৰ কাৰ্ড অফিচ, আকৌ ভোটাৰ ID টো চেঞ্জ, আকৌ পুৰা এভৰিথিং ডকুমেন্টটো চেঞ্জ কৰিব লাগে। চেঞ্জ কৰিবৰ কাৰণে যাব লাগিব, ডেৰেজ কৰিব লাগিব, নামটো ঠিক কৰিব লাগিব, সবকেইটা দিব লাগিব। টাইমটো লাগিব না নালাগে, আপুনিবিলাক ভাবি চাওক, টাইমটো লাগিব না নালাগে। টাইমটো লাগিব না নালাগে, টাইমটো লাগিব। টাইম লাগিলে
আমিবিলাকৰ ফায়দাটো কি হ'ব, ফায়দা হ'ব না লছ হ'ব, আপুনিবিলাক ভালকে ভাবি চাওক। তো মই এইটো হিমন্ত বিশ্ব শৰ্মাক মই প্ৰশ্নটো এইটোৱে আছে, মই মানে এইটো সুধি আছো, শ্ৰীভূমিৰ নাম মিনিং কোনোবা ওলালে কি হ'ব, আমিবিলাকৰ ফায়দাটো কি, আমিবিলাক আপোনাক সাপোৰ্ট কৰি কিনে আপোনাক মন্ত্ৰী বনাইছো, হা অসমৰ মন্ত্ৰী বনাইছো আপোনাক হিমন্ত বিশ্ব শৰ্মা, আপুনি আকৌ আমিবিলাকৰ মাৰি কিনি খালে কেনেকা হ'ব, নহ'ব না। আপুনিবিলাক আমিবিলাকৰ চাব লাগিব, আমিবিলাক কি কৰি আছো, ভালকে খাই পাই আছো, কিবা নাই পাইছো, গভৰ্ণমেণ্ট পৰা কিবা পাই আছো না পোৱা নাই, এইটো বিলাক আপুনিবিলাক চাব লাগে, সেইটো আপুনি চাব লাগে। আপুনি আকৌ উল্টা এনেকা ভাবি আছে যে আমিবিলাকৰ অসমৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মানুহখনৰ টকাটো কেনেকা লুটি খাব, অসমৰ মানুহখন কেনেকা কৰিব, মায়াংমাৰ নিচিনা বনাব লাগি আছে, চাব মানে বনাব, হৈ যাব আজি নহলে কালি পৰকি হৈ যাব, আপুনিবিলাক চাই থাকক। হিন্দু মুছলিম একো নহয়, ধৰ্মটো ভেদাভেদ নহয়, ধৰ্মৰ কথাটো নহয়, মেইন কথাটো হলো আপুনিবিলাক এইটোই চাওক, কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নামটো আকৌ শ্ৰীভূমি ৰাখিলে, চেঞ্জ কৰি আকৌ শ্ৰীভূমি ৰাখিলে আমাবিলাকৰ ফায়দাটো কি, একো ফায়দা নাই। আকৌ চেঞ্জ কৰিব লাগিব এভৰিথিং, আমিবিলাকৰ যিমান ডকুমেণ্ট এভৰিথিং পুৰা ডাটা চেঞ্জ কৰিব লাগিব। আৰু কিমান আজি ওলাই আছে NRC, কালি আধাৰ কাৰ্ড ফিংগাৰপ্ৰিন্ট, পৰকি বুলি ওলাই আছে আকৌ ৰেচন কাৰ্ডত ফিংগাৰ দিব লাগিব, আকৌ ওলাই আছে ৰেচন কাৰ্ডত চাউলটো বন্ধ কৰি দিব, টকা দিব, আকৌ আটা ময়দা কিবা কিবি আছে এইবিলাক বন্ধ কৰি দিছে, এনেকা ভাবি চাওক আপুনি। চব্জি কেইটাৰ দামটো বাঢ়ি আছে, চাউল ৰেচন বিলাক কিমান খাব কাৰণে বস্তু আছে, চব কেইটা দামটো আকৌ বেছি হৈ আছে। তো আপুনিবিলাক ভালকে ভাবি চাওক, এতিয়ালৈকে ঘৰত শুই থাকিলে আপুনিবিলাক খোৱাটো বন্ধ কৰক আৰু ওলাই যাওক ঘৰৰ পৰা, ওলাই কিনে শ্লোগান দিয়ক, আমিবিলাকৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নামটো শ্ৰীভূমিটো নালাগে, আমাৰ যেনেকে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নামটো আছিল কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, তো কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নামটো কৰিমগঞ্জ ডিষ্ট্ৰিক্ট থাকিব দে, আমাৰ চেঞ্জ কৰিব নালাগে, একো মিনিং নালাগে, মিনিং দি আমি কি কৰিম, আমাৰ ফায়দাটো কি, মিনিং দিয়ে আমাৰ ফায়দাটো কি হ'ব, একো ফায়দা নাই। তো ফায়দাটো নহলে তো আমি কি কৰিম, আপুনিবিলাক কওক। আপুনিবিলাক কওক, মই ভিডিঅ'টো বেছি লম্বা নকৰিম, এতিয়া মই আজি কি কাৰণে আমাৰ কৰিমগঞ্জৰ নামটো শ্ৰীভূমি ৰাখিব, মিনিংটো নালাগে আমাক, যেনেকা আছিল এনেকাই থাকিব দিয়ক। আপনি এটা কথা ভাবি চাওক, আমি জন্ম হোৱাৰ পিছতে আমাৰ মা বাবা নামটো ৰাখিছে এটা, আজি মোৰ বয়সটো হ'ল 30 বছৰ, 30 বছৰ হোৱাৰ পিছতে আকৌ মই নামটো, মোৰ নিজৰ নামটো চেঞ্জ কৰিলে কেনেকা হ'ব, অকলে একটা মানুহ নামটো চেঞ্জ কৰিলে কিমান ইপিনি যাব লাগে, অফিচত যাব লাগে, কিবা যাব লাগে, আধাৰ কাৰ্ড বা চাৰ্টিফিকেট সব কেইটা নামটো চেঞ্জ কৰিব লাগে, কোনোবাতো নোৱাৰিব, আমিবিলাকতো নোৱাৰিম, কেতিয়াবি নোৱাৰিব, কোনবিলাক কিমান মানুহখন আছে নোৱাৰিব, এইটো নাজানে কেনেকা চেঞ্জ কৰিব। আৰু এতিয়া ইটো বুঝক, চাওক মোৰ মেইন কথাটো হলো সেইটো চাওক, আজি পুৰা ডিষ্ট্ৰিক্টখনৰ নামটো চেঞ্জ হৈ যাব, কৰিমগঞ্জ ডিষ্ট্ৰিক্টখনৰ নামটো যদি আকৌ শ্ৰীভূমি ওলাই যায়, শ্ৰীভূমি ৰাখা হয়, তেতিয়ালৈকে গোটা কৰিমগঞ্জ ডিষ্ট্ৰিক্টখনৰ মানুহখনত মই কৈছো, গোটা ডিষ্ট্ৰিক্টখনৰ মানুহখনত সব কেইটা মানুহত ডাটাটো চেঞ্জ কৰিব লাগে, এড্ৰেছটো চেঞ্জ কৰিব লাগিব, ঘৰত বহি কিনে কৰিব নোৱাৰিব, ওলাব লাগিব ঘৰৰ পৰা, সিপিনি যাব লাগিব, অফিচত যাব লাগিব, অফিচাৰৰ লগত কথা ক'ব লাগিব, মই এইটো চেঞ্জ কৰিম, আকৌ ক'ব 300 টকা লাগিব, আধাৰ কাৰ্ডৰ ডকুমেণ্টটো চেঞ্জ কৰিবৰ কাৰণে, পেন কাৰ্ডটো চেঞ্জ কৰিবৰ কাৰণে 200 টকা লাগিব। হিমন্ত বিশ্ব শৰ্মাক মোৰ কথা হ'ল এইটো, আপুনি ডাইৰেক্ট লাইভত আহি কিনে সোশ্যাল মিডিয়াত আহি কিনে আপুনি কৈ যাওক, আমি আপুনিবিলাকৰ ডিষ্ট্ৰিক্টৰ নামটো চেঞ্জ কৰিছো এইটো কাৰণে, আপুনিবিলাক একো ভয় নকব, আধাৰ কাৰ্ড পেন কাৰ্ড আপুনিবিলাকৰ যিমান ডকুমেণ্ট চেঞ্জ কৰিব লাগে সব ফ্ৰীতে হ'ব, একো টকা নালাগিব, তেতিয়াহ'লে আমিবিলাক মানিম। তেতিয়াতো মানাটো কেনেকা লাগিছে, জন্ম হোৱাৰ পিছতে একটা জাগাৰ নামটো যদি এনেকাই হৈ যায়, তাৰ পিছতে আকৌ নামটো চেঞ্জ কৰিলে কেনেকা লাগিব, আকৌ 30 বছৰৰ পৰা আমাৰ নামটো আছিল
ভাবি লওক ৰোহিত। এতিয়া মই নামটো আকৌ মই চেঞ্জ কৰিম দীপক। মই নামটো দীপকটো বনাম, চেঞ্জ কৰিম। কিমান মানুহ পুৰা মোৰ গ্ৰামৰ ডিষ্ট্ৰিক্টৰ মানুহখনি নাজানিব, দীপক কলে কোনোবা চিনি নাপাব। কি কাৰণে? আগৰ পৰা মই সব কেইটা মানুহ জানে মোৰ নামটো আছিল ৰোহিত। এতিয়া মোৰ নামটো আকৌ চেঞ্জ কৰি দিছো, মই দীপক ৰাখি দিছো। তো মোৰ গ্ৰামত মোৰ ডিষ্ট্ৰিক্টত সোমাই কিনে কোনোবা মানুহ সুধিলে এইটো দীপক বুলি ল'ৰাৰ গড়টো কোনটো আছে চিনি পায় আপুনি? গোটা গ্ৰামৰ মানুহ কব আমিতো চিনি নাপায়, এনেকাতো মানুহ আমাৰ গ্ৰামতো নাই। এনেকাতো নাই। আপুনি বেলেগ জাগাত আহি পইছে আৰু কোনোবা জাগাত সুধি চাওক, আপুনি পাহৰি কিনি ইয়াত আহি পালো। তো এইটোই মই বুজাব চাইছো। আজু ডিষ্ট্ৰিক্টৰ নামটো চেঞ্জ হলে আপুনি বিলাকৰ পুৰা ডাটাটো চেঞ্জ কৰিব লাগিব, পুৰা ডকুমেন্টটো চেঞ্জ কৰিব লাগিব। তো মই ভিডিঅ'টো বেছি লম্বা নকৰিম, এতিয়া মই ভিডিঅ'টো খতম কৰি দিম। আৰু বেছিকে আপুনি বিলাক এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো স্কিপ নকৰি ভালকে চাই লওক। বাই বাই।